পৰিষদৰ সৌজন্যত আৰু অসম ফুটবল সংস্থাৰ তত্বাৱধানত 15 বছৰ অনুৰ্ধৰ এখন প্ৰতিযোগিতা আৰম্ভ কৰিছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইতিমধ্যে সমাজৰ বিভিন্ন দিশত তেওঁলোকে মাত মাতি অহাৰ লগতে ক্ৰীড়া দিশতো তেওঁলোকে বিশেষভাৱে কিছু পদক্ষেপ ল'বলৈ পৰিকল্পনা কৰিছে। তাৰে ফলশ্ৰুতিত এইখন প্ৰতিযোগিতা অসম ভিত্তিত অসমৰ বিভিন্ন ঠাইৰ পৰা অহা 15 বছৰ অনুৰ্ধৰ বিভিন্ন দলে যোগদান কৰিছে। ইয়াত বিশেষকৈ খেলখন 4টা ঠাইত হৈছে: কাকপথাৰ, ডুমডুমা, ডিগবৈ আৰু মাৰ্ঘেৰিটাত। 16টা দলে যোগদান কৰা এই খেলখন আজি ডিগবৈত এই মুহূৰ্তত ছেমিফাইনেল খেল এখন চলি আছে। এইখন খেল অনুষ্ঠিত হৈছে দুলীয়াজান FC আৰু নগাঁৱৰ FCৰ মাজত। আৰু ইতিমধ্যে কালিলৈ ফাইনেল হ'বলগীয়া খেলখনলৈ ডিমৰুহোলা দলটিয়ে ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰিছে। তেওঁলোকে আজি টাই ব্ৰেকাৰত ডুমডুমাক পৰাস্ত কৰি ফাইনেল খেলিবলৈ যোগ্যতা অৰ্জন কৰিছে। আৰু আজি এইখন খেলৰ বিজয়ীয়ে কালিলৈ কাকপথাৰত হ'বলগীয়া ফাইনেল খেলখনত প্ৰতিদ্বন্দ্বিতা কৰিব আজি বিজয়ী ডিমৰুহোলাৰ লগত। ইতিমধ্যে তেওঁলোকে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তেওঁলোকৰ নিজৰ কেন্দ্ৰীয় সমিতিকে ধৰি বিভিন্নজনক কালিলৈ সেইখন চূড়ান্ত খেলখনৰ বাবে অতিথি হিচাপে নিমন্ত্ৰণ কৰিছে। আমি আশা কৰিম যে কালিলৈ এখন সুন্দৰ খেল উপভোগ কৰিবলৈ ৰাইজে পাব। বিশেষকৈ এই ভাল কাম এটা যোগাত্মক দিশটো হ'ল বিশেষকৈ 15 বছৰ অনুৰ্ধৰ খেলুৱৈসকলক আগবঢ়াই নিবলৈ এখন মঞ্চ দিবলৈ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যিটো প্ৰচেষ্টা লৈছে সেয়া মই ভাবোঁ প্ৰশংসনীয়। আৰু ইয়াত ইতিমধ্যে যিহেতু অসমৰ সকলো বিভিন্ন ঠাইৰ দলে আহি যোগদান কৰিছে, গতিকে অসমৰ বহু ঠাইৰ খেলুৱৈ এখন মঞ্চ পাইছে আৰু এইটো এটা যোগাত্মক।